সেইকাৰণে যদি এটা জানা বুলি এটা কথা অলপ বাকি যিটো ছ'চিয়েল মিডিয়াত যিটো যোৱাকালি হিৰেন হিন্দু অসম বুলি এটা পোষ্ট কৰিছে যে আমাৰ বিশ্বনবী হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যি মানে ঘৃণা বিয়পা এটা পোষ্ট দিছে। বিশেষকৈ দুখ লগা বিষয় এইটোৱে, যিটো আমাৰ বিশ্বনবী তেওঁ অকল ইছলাম ধৰ্মৰে নবী নহয়, গোটেই ধৰ্ম জীৱ জন্তু গোটেই মখলুকৰে নবী তেওঁ। আৰু সেই নবীজনক এনেকুৱাকৈ এটা অপমান কৰিছে, তাৰ কাৰণে খুব দুখ পাইছোঁ আমি। যিটো নবীক প্ৰত্যেকেই ভাল পায় তেওঁক। তেওঁ যিমান মানে কাম কৰি গৈছে, যিমান মানে শিক্ষা দি গৈছে, যিকোনো ধৰ্মই নহওক কিয়, হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টান হওক, প্ৰত্যেককে ভাল আদেশে দি গৈছে। যে মানুহক মানে ভালৰ আদেশ দিয়া, বেয়াত বাধা দিয়া, মানে যিবিলাক মানে হাই কাজিয়া সেইবিলাক পৰা বিৰত থকা, যিমান মানে কথা কৈ গৈছে, গুৰুজনে ভাল কথাই কৈ গৈছে। কিন্তু তেখেতক যিটো অপমান দিছে, যিখিনি কৈছে সেই ল'ৰাজনে, সেইটো বিশেষকৈ বহুত দুখ পাইছোঁ। আৰু তাৰ ভিত্তিতে আমি এজাহাৰ এখন দিছোঁ, তেওঁক যাতে এটা উচিত তদন্তৰ এটা যাতে উচিত যাতে সেইটো এটা মানে যাতে নেক্সট টাইম যাতে কোনো ব্যক্তি যাতে এনেকুৱা যাতে ঘৃণা বিয়পা যাতে মন্তব্য যাতে নিদিয়ে, তাৰ কাৰণে আমি আজি এখন হাজোৰ থানাত আৰক্ষী চকীত এখন আমি FIR দিছোঁ, এজাহাৰ দিছোঁ। এই ধৰ আমাৰ হাজো, কলিতাগুছি, মুছলিমপট্টি, ফকীৰতলা, গোটেইখিনি আমি যিখিনি সমাজ সচেতন যিখিনি ডেকা বন্ধু আছোঁ, যাতে আমাৰ ডেকা বন্ধুসকলৰ ভিতৰত উঠি অহা প্ৰজন্মৰ ভিতৰত যাতে ঘৃণা যাতে নিবুকুৱায়, ঘৃণা সৃষ্টি নহয়, তাৰ কাৰণে আমি ল'ৰাখিনি ওলাই আহি এখন আমি এজাহাৰ দিছোঁ, যাতে আৰক্ষী বিষয়ে যাতে এটা উচিত তদন্ত হয়। এইখিনিয়ে কেৱল হাজো থানাত আজি আমি হাজো থানাত দিছোঁ। শুনামতে আমি মুকলমুৱা থানাতো দিছে, আজি গুৱাহাটীতো দিছে, ৰঙিয়াতো দিছে, জাগাই দিছে। এটা দুখ লাগিছে, কিন্তু আমাৰ এইটো ক'ব নালাগিছিল, তেওঁ কৈছে। তাৰ কাৰণে এজন নবী, এজন বিশ্বগুৰু বুলি ক'ব লাগিব। তেখেতে যিখিনি কথা কৈ গৈছে, আমি সেইখিনি অনুসৰণ কৰি আছোঁ আজিলৈকে। আমি যদি চাওঁ, যদি শিক্ষক এজনে যদি ছাত্ৰবিলাকক শিক্ষা দিয়ে, যদি ছাত্ৰ এজনে যদি কিবা এটা ভুল কৰে, কিন্তু শিক্ষকজনক আমি দোষ দিয়াটো আমাৰ কোনো যুক্তিৰ কাৰণ নাই। এইটোৱে বিচাৰিছোঁ, যাতে আগন্তুক যাতে কোনো যাতে ব্যক্তিয়ে যাতে এনেকুৱা যাতে হজৰত মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত যাতে